প্ৰাৰ্থিত্ব লাভৰ পাছতে প্ৰথমবাৰলৈ যোৰহাটত গৌৰৱ গগৈ মৌবন্ধাত ধুলে ডগৰে আদৰণি যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থীজনক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বিশাল বাইক ৰেলী মিত্ৰতাক লৈ এতিয়াও আশাবাদী গৌৰৱ গগৈ ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই যোৰহাটত আজি প্ৰথমবাৰলৈ উপস্থিত হ'ল গৌৰৱ গগৈ নগৰ অভিমুখে যাত্ৰা কালত মৌবন্ধাত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সন্মুখত গৌৰৱক ধুলে ডগৰে আদৰিলে কংগ্ৰেছ কৰ্মীসকলে চুকাফাৰ আশীষ লৈ মৌবন্ধাত সমৰ্থকক উদ্দেশ্যি ভাষণ গৌৰৱৰ যে আগন্তুক দিনত এটা নতুন উৎসাহে কংগ্ৰেছ দল আহা নিৰ্বাচনত ভাগ লওক আৰু প্ৰতিটো সমষ্টিত জয় লাভ কৰক আমাৰ হাতত সময় কম মাত্ৰ ৩০ দিন এটাও দিন আমি ব্যৰ্থ কৰিব নোৱাৰো আজিৰ দিনটোতে যোৰহাট নগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কংগ্ৰেছ নেতাজনৰ যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশাল বাইক ৰেলীৰে আদৰণি যোৰহাটৰ কংগ্ৰেছী প্ৰাৰ্থীজনক সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গৌৰৱ গগৈৰ মিত্ৰতা প্ৰসংগত মন্তব্য ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়াও মই আশাবাদী কংগ্ৰেছে দিয়া প্ৰস্তাৱক লৈ হয়তো ৰাইজৰ দলে সন্তুষ্টি পাব এইবাৰ ৰাইজে কংগ্ৰেছক নিশ্চয় আঁকোৱালি ল'ব মই আশাবাদী মই যিদৰে বেলেগৰ লগত সম্পন্ন হ'ল বেলেগৰ লগত আমি এতিয়া অলপ দিনৰ পিছত যাত্ৰা একেলগে আমি ওলাবলৈ চেষ্টা কৰিম তো বাকীখিনি দলৰ লগতো কথাবোৰ আগুৱাই যোৱাটো বিচাৰোঁ আৰু সকলোৰ লগত আমি যথেষ্ট উদাৰ মনেৰে আমি কথাবোৰ পাতিছোঁ এটা ভাল এটা প্ৰস্তাৱো দিয়া গৈছে মই আশা কৰোঁ কিবা এটা সক্ৰিয় বাৰ্তা সোনকালে আমি শুনা পাম নিশ্চয় নিশ্চয় ইফালে মিত্ৰতাক লৈ নিৰাশাত ভুগিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শুকুৰবাৰে সামাজিক মাধ্যমত সৰ্বশেষ চেষ্টাও ব্যৰ্থ বুলি পোষ্ট দিয়াৰ পাছতেই আজি ফেচবুক লাইভ যোগে অখিলৰ মন্তব্য মিত্ৰতাৰ যুঁজখনত যেন আমি হাৰি গলো এই চিন্তাতে বিগত ২৬ দিনে মই একো কাম কৰিব পৰা নাই খুব আন্তৰিকতাৰে মিত্ৰতাৰ কাৰণে যুঁজি আছিলো এতিয়া এনেকুৱা অনুভৱ হৈছে যেন এই মিত্ৰতাৰ যুঁজখনত আমি হাৰিবলৈ গৈ আছো আৰু সেইটো টেনচনতে মই আপোনালোকৰ লগত যোৱা ৩০ দিন মান ধৰি ৩০ দিন হোৱা নাই নেকি ২৬ দিন মান হৈছে ২৬ দিন মান ধৰি ভালকে কাম কাজ কৰিব পৰা নাই মিত্ৰতাৰ কথা আলোচনা কৰোঁতে হয় ভাগে আহে আলোচনা আকৌ তৰ্ক বিতৰ্ক সংঘাত এইটো চলি থাকোতে যোৱা ২৬ দিন মান চাগে মই কাম কৰিব পৰা নাই ২৬ দিন মান বহুত টেনচনত আছো আৰু এতিয়া টেনচনৰ ক্লাইমেক্স চলি আছে মোৰ এজন মানুহ তেওঁ ৰাজনীতিক হওক বা ঘৰতো তেনেকুৱা ধৰণৰ নিশ্চয় আপোনালোকৰ পৰিৱেশ হয় অন্য সামাজিক কথাটো নিশ্চয় তেনেকুৱা ধৰণৰ পৰিৱেশ হয় এনেকুৱা পৰিৱেশত আমি কেনেকে মানে হেৰি কৰিব লাগে আমি কেনেকে টেনচন ফ্ৰী হৈ থাকিব পাৰো মই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰি আচলতে এই ফেচবুক লাইভটো কৰিছো মুঠতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ যেন এতিয়া দুই নাও দুভৰি গৌৰৱ অখিলৰ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ প্ৰতিমৰ সহযোগত যোৰহাটৰ পৰা দিব্যজ্যোতি বৰা NK TV